আসলতে যোৱা অক্টোবৰ মাহৰ 15 তাৰিখে বঙাই জিলা আয়ুক্ত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ মহোদয় কে আদি কৰি বিজিআৰৰ বিষয়ববীসকলৰ উপস্থিতিত আমাৰ এই নিউ বঙাই শ্মশানটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিলে আৰু মুকলি কৰাৰ সময়তো আপুনি কোৱাৰ দৰে কিছুমান কাম থাকি গৈছিলে যিকেইটা কাম সম্পূৰ্ণ কৰিবৰ বাবে আয়ুক্ত মহোদয় আৰু সাংসদ এই দুয়োগৰাকীয়ে আমাৰ ইঞ্জিনিয়াৰ জনক দায়িত্ব দিছিলে আৰু লগতে আমাৰ যিসকল ঠিকাদাৰ আছিলে তেওঁলোককো কৈছিলে যে আপোনালোকে যিমান পাৰে সোনকালে এইখিনি কাম কৰি দিব। কামৰ ভিতৰত বিশেষ থাকি গৈছে সেইকেইটা হ'ল নদীলৈ উঠা নমা কৰা চিৰি, ব্ৰিজৰ ছাইডত ৰেলিং এটা কনষ্ট্ৰাকশ্যনৰ সময়ত বোল্ডাৰ পেলাওঁতে ভাঙি গৈছিলে, সেই ৰেলিংখিনি ঠিক কৰিবলৈ দিয়া হৈছিলে। তাতে আৰ্থ ফিলিঙৰ অলপ কাম বাকী আছে, সেইখিনি কমপ্লিট কৰিবলৈ দিয়া হৈছিলে আৰু টয়লেট যিটো নতুনকৈ বনোৱা হৈছে সেই টয়লেটখিনিত লাইটৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছিলে। এই 4-5টা কাম ইনকমপ্লিট থকা বাবে জিলা আয়ুক্ত আৰু আমাৰ সাংসদ মহোদয় এই দুয়োগৰাকীয়ে ইঞ্জিনিয়াৰক কৈছিলে যে আপোনালোকে সোনকালে কৰি দিব কামখিনি। কিন্তু আজি আমাৰ উন্মোচন হৈ যোৱা প্ৰায় 1.5 মাহ হ'বলৈ গৈছে, আজিলৈকে কামখিনি হোৱা নাই। আৰু ইয়াৰ মাজতে বিশেষকৈ যোৱা অক্টোবৰ মাহৰ চাগে 26 বা 27 তাৰিখে ইঞ্জিনিয়াৰ আৰু এজন ঠিকাদাৰ আহি পেলাই তেওঁলোকে মাপজোখ কৰি গৈছে আৰু তেওঁলোকে ঠিকাদাৰক দায়িত্ব দিছিলে যে আপোনালোকে অহাকালিৰ পৰা কামখিনি কৰিব বুলি। কিন্তু তাকো প্ৰায় এমাহ হ'বলৈ গৈছে, এইখিনি আজিলৈকে কৰা নাই। ইয়াৰ মাজতে আমি নৱেম্বৰ মাহৰ 20 তাৰিখ মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ তালৈকে গৈছিলোঁ। তাতে বঙাইগাঁও জিলাৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁক লগ পাই পেলাই আমি কথাখিনি কৈছিলোঁ যে আপোনালোকৰ তাতে কিছু ইনকমপ্লিট কাম আছে, আপোনালোকে এইখিনি যদি কৰে সোনকালে তেতিয়াহ'লে ৰাইজৰ সুবিধা হ'ব। তেওঁ কৈছিলে যে তেওঁৰ যিজন তলৰ অফিচাৰ তেওঁৰ লগত যোগাযোগ কৰিব, আলোচনা কৰিব বুলি, কিন্তু সেইটো আজি প্ৰায় 10 দিন হ'বলৈ গৈছে আৰু আজিলৈকে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। সেইবাবে আমি অলপ অসুবিধাত পৰিছোঁ। তাৰ কাৰণটো হ'ল কি, এইফালৰ চিতাত যেতিয়াই এটা বডি লৈ অহা হয়, নদীত উঠিবলৈ বা নদীত নামিবলৈ বা নদীৰ পৰা উঠিবলৈ যিটো চিৰি ব্যৱহাৰ কৰিব লাগে সেই চিৰিটো ইনকমপ্লিট হৈ আছে আৰু তাৰ বাবে মানুহে যথেষ্ট অসুবিধা পাইছে। ৰাতি যিসকল মানুহ আহে তেওঁলোকে শৌচ পেচাবৰ বাবে যিটো বাথৰুম ইউজ কৰে সেইখিনি লাইট নোহোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। তো এইখিনি আপোনালোকৰ মাধ্যমেৰে আমি প্ৰশাসনক অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে সোনকালে এইখিনি কমপ্লিট কৰাৰ ব্যৱস্থা কৰক আৰু ব্ৰিজৰ কাষত যিখিনি ৰেলিং ভাঙি গৈছে সেই ৰেলিংটো যিমান পাৰে সোনকালে বনাব লাগে। কাৰণটো হ'ল ব্ৰিজেৰে যোৱা গাড়ীবিলাকৰ এক্সিডেণ্ট হোৱাৰ ফলত চিধা নদীলৈ সোমাই যোৱাৰ এটা সম্ভাৱনা আছে, যিটোৱে বিস্তৰ ক্ষতিসাধন কৰিব। সেইটো আমি নিবিচাৰোঁ, যাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে এটা বিনতি কৰিব খুজিছোঁ যাতে প্ৰশাসনে বিহিত ব্যৱস্থা সময়মতে লওক আৰু আমাৰ এই ইনকমপ্লিট বা আধৰুৱা হৈ থকা কামখিনি যাতে সম্পূৰ্ণ কৰি দিয়ে। কথা কি